ঘৰলৈ যাবলৈ ভয় লগা হৈছে। এজনীয়ে তিতা কেৰেলা জুচ এসোপা লৈ পেলাই দুৱাৰডলিতে ৰৈ থাকে। দৌৰি দৌৰি মোৰ একদম লিভাৰ কিডনী চব ইফাল সিফাল হৈ গৈছেগে। এনেকে হলে বেছি দিন লাষ্টিং নকৰিম আৰু মই দেই। ভৰি হাতত কঁপনি উঠে, হাগিবলৈ বহিব নোৱাৰো ইণ্ডিয়ান কুমুদত। ভৰিকেইটা একদম থৰথৰকে কঁপে, মাচল পেইন গোটেইখন, কঁকাল বিষ, ভোক লাগে খাবলৈ নিদিয়ে, মিঠা নিদিয়ে, তেল নিদিয়ে, মাংস নিদিয়ে, ফ্ৰাই খাবলৈ নিদিয়ে। মোৰ জীৱনটো হেল কৰি পেলাইছে। হিমালয়লৈকে গুচি যামগে নেকি বেক পেক কৰি। এইটো আপদটো এইটো কাৰণে হৈছে চব। ভিন্দৌ কি খবৰ? গুড মৰ্ণিং। কিহৰ গুড মৰ্ণিং? মোৰ প্ৰতিটো মৰ্ণিং বেড বনাই পেলাই তই ইমান দেৰিকে আহিছ হে? মই অৰ্থনীতি আহিলো, কেইপাক দৌৰিলো ঠিক নাই। আৰু তহঁতৰ বাপেৰৰ কাৰণে মই এতিয়া ইমান অশান্তি পাবলগীয়া হৈছে। তেনেকে কথা নকব দেই, আমাৰ দেউতাই কি কৰিলে? কি দৰকাৰ আছিলে বাবলি আগত কবলৈ? পুলিচৰ ফৰ্ম ফিল আপ হৈ আছে, দৌৰিবলৈ কবা। এডভাইচ দিবলৈ কি দৰকাৰ? মোৰ সুখ শান্তি থকা জীৱনটো শেষ কৰি পেলালে। দেখিছা নাই? বাইৰে একদম সন্ধিয়াতেহে আহিছে, ৰাতিতে উঠাই পেলাই দৌৰিবলৈ পঠিয়াইছে। খোৱা বোৱা চব একেবাৰে ৰেষ্ট্ৰিকশ্যন। কেৰেলা জুচ খুৱাই, জাতিলাও জুচ খুৱাই, তইতো এতিয়া আৰামছে উঠি আহিছ। মইনো কি জানো, আমাৰ দেউতাইনো কি জানে আপোনাৰ এইটো দশা হব বুলি। এই যা দাদা, তোক দেখিলে খং উঠিছে মোৰ। খং উঠিলে নহব নহয়, ব'লক লগে ভাগে দৌৰো। চাকৰিটো লওঁ আকৌ। চাকৰিটো ললে কি বহুত শান্তি পাম বুলি ভাবিছ নেকি? কিমান অশান্তি হব। কঠোৰ একেবাৰে ট্ৰেইনিং মাৰিব লাগিব, ৰ'দত থিয় হৈ থাকিব লাগিব। মই নোৱাৰো দেই, তই পাৰিলে পাৰিবি। দৰমহা দিব নহয় আকৌ গভৰ্ণমেণ্টে। আৰু দেশ সেৱা কৰিম, ভালহে, লাইফ ছেটেল হৈ যাব। মোৰ লাইফ অলৰেডি ছেটেল হৈ আছে, আৰু ছেটেল কৰিব নালাগে। আৰামত খাইছো, শুইছো, বহিছো। তই কৰি থাক, তোৰ দৰকাৰ আছে। জানো পাই আপোনাৰ কথাবোৰ মোৰ মূৰৰ ওপৰে গৈছে। মই দৌৰো চাওঁ, তই দিয়ক। ডাম্বেল কেইটা অনলাইন অৰ্ডাৰ দিছিলো, পালেহি বাৰু। এইকেইটাও মৰাব লাগিব, তেতিয়াহে ষ্টেমিনা আহিব গোবৰ্ধনৰ। এইফালে ফল মূল অলপমানো আনিলো মই। ধুনীয়াকে খুৱাব লাগিব ইয়াক কাটি কাটি, তেতিয়াহে স্বাস্থ্যটো ভালে থাকিব, দৌৰিব পাৰিব। মোৰ যে ইমেজিন কৰিয়ে ভাল লাগিছে আৰু। গোবৰ্ধনে চাকৰিটো পালে চবেই মোক পুলিচৰ ঘৈণীয়েক বুলি ক'ব, নহলে পুলিচনী বুলি ক'ব। আহিলা তুমি? আজি আকৌ কেৰেলা জুচ বনাই থোৱা নাইতো, মই হলে নেখাও দেই, কৈ দিছো। পেটটো একেবাৰে বিষাই আছে গেষ্টিকত। এই সদায় সদায় আৰু কেৰেলা জুচকে খুৱাম নেকি? আজি ফল মূল আনি থৈছো তোমাৰ কাৰণে, চোৱা। এইখিনি খাই পেলাই ডাম্বেল মাৰিবা। ডাম্বেল কেইটা আহি পালে, অনলাইন অৰ্ডাৰ দিছিলো। ডাম্বেল আকৌ কিয়? বডি বনাবা আকৌ, মাচলছ বহাবা। ডাম্বেল মাৰিলে মানে তোমাৰ একদম বাইচেপছ ডাঙৰ ডাঙৰ হৈ যাব। তেতিয়াহে চুৰ ডকাইতক তুমি ঘুচিয়াই একেবাৰে ক'ৰবাত পেলাই দিব পাৰিবা। মই এতিয়া নোৱাৰো দেই, ইমান ডাঙৰ ডাঙৰ ডাম্বেল আনিছা এইকেইটা দাঙিবলৈ। ইমান ভাগৰ লাগি আছে, মোৰ এনাৰ্জি একেবাৰে নাইকিয়া হৈ গৈছেগে। আজি কিন্তু মাংস ভাত খাম দেই, কৈ দিছো হলে। হ'ব তুমি চিন্তা কৰিব নালাগে। আজি বইল চিকেন বনাই দিম, তুমি ডাম্বেল মাৰিবা মুঠতে। একেচাতে ইমান ডাঙৰ ডাঙৰ একেবাৰে কেজি ডাম্বেল আনি দিছা যে, অলপ কমকেহে পাৰিম। কিবা একেচাতেহে 20 কেজি 30 কেজি দাঙিব পাৰিম নেকি? চেষ্টাৰ খাদ্য একো নাই। তুমি কিন্তু এনেকে মোক অত্যাচাৰ কৰি নাথাকিবা দেই বাবলি বিউটিফুল। একদম সঁচাকে ক'ৰবাত গুচি যামগে আকৌ মই। কি যে কোৱা আৰু। তোমাক লৈ মোৰ বহুত সপোন আছে, তুমি বহুত চাকচেছ হবা, আৰু তোমাৰ চাকচেছত মই সুখী হ'ম। হাজাৰ খং উঠিলেও কিন্তু চেপেটিয়েটো বৰ ভাল কাম নকৰিলে। অন্ততঃ মোক তাই ফোন এটা কৰিব পাৰিলেহেঁতেন। মই ঘৰত নথকা অৱস্থাতনো তেনেকে তাই ঘৰলৈ যাবগে লাগে নেকি? তাৰপিছত ফোন এটাও কৰা নাই। ময়ো নকৰো, তাই যেতিয়ালৈকে নকৰে। মোৰ গাত দুখ নাই নহয়, তাইহে নিজে নিজে ওলাই গৈছে। কোনেনো তাইক খেদি দিছে বাৰু? এইটো দিন দেখিবলৈহে বাকী আছিলে। বোৱাৰীয়ে ঘৰ এৰি গুচি গ'ল, গিয়েকক নোকোৱাকে, শাহুৱেকক নোকোৱাকে। বদনাম হৈ গৈছে আমাৰ দেই। বেটা শুনিছা নে মই কি কৈ আছো? শুনিছো মা, মোৰো বেয়া লাগিছে। তাই এইটো কাম কৰিব নালাগিছিলে, কিন্তু বাকী যি কি নহওক এইটো তাই ভুল কৰিছে। তই এইটোহে ভুল দেখিলি, কিমান ভুল কৰি থাকে। সেইকাৰণে কৈছিলো বয়সৰ ছোৱালীনো কেলে বিয়া পাতিব লাগে। নিজৰ বয়সৰ পতা হলে তহঁতৰ মন মিলিলেহেঁতেন, কথা মিলিলেহেঁতেন। এতিয়া তাই নিজৰ মই মতালি কৰি আছে, দেখিছই নহয়। আৰু ভুগিবি জীৱনত, বুজিছ। মই আজি আছো, কাইলৈ নাই, মৰি থাকিম। তাৰপিছত যেতিয়া তোক আৰু তলতীয়া কৰি ৰাখিব, তেতিয়াহে গম পাবি। জেনেৰেশ্যন গেপ আছে নহয়, গম পাইছা নাই? তোতকে কিমান দিনৰ ডাঙৰ তাই। আকৌ এইবোৰ কথা নেটানিবাচোন মা, প্লিজ। এতিয়া এইবোৰ মোক কৈ নাথাকিবা দেই। শুনিবলৈ বেয়া হ'ব পাৰে, কিন্তু সত্যটো সত্যই ন। গোটেই সমাজে কয়, সংসাৰে কয়, তোৰ লগৰকেইটাই কয়, তোৰ আগত নকয় আৰু বেয়া পাওঁ বুলি। তহঁতৰ দুটা একোৱে মিল নাই। তই হৈছে সৰু ল'ৰাহে, আধুনিক ল'ৰা, সেইজনী সত্যযুগীয়া ছোৱালী।
তই ইমান ধুনীয়াকৈ সাজি কাচি থাক, তোৰ লগত দেখাটো নিমিলে, কথা বতৰাটো নিমিলে, পঢ়া শুনাটো নিমিলে, তই ইমান ভাল ল'ৰাটো হৈ পেলাই ক'ত যে আৰু দেই গেলা আলুত হাত দিলিগে। এইবেলি তই কিন্তু আগতে তল নপৰিবি, তাই নিজে ফোন কৰিলে কৰিব, তই আকৌ আগভাগ লৈ পেলাই তলতীয়া নহবিগে দেই, কৈ থলো, মোৰ সন্মানটো ৰাখিবি। বেলেগটো বেলেগ কথা, এতিয়া তাই মাকৰ ঘৰ কথা ন, তোৰ হুবাই তাত গৈ যদি তই প্ৰথমতে তল পৰি দিয়, তোৰ সন্মান নাথাকেগে। কথা কেইষাৰ কামত আহিছে যেন পাইছো। ৰ দেই, তোলে মই চাহকণ বনাই আনো। বৰ দুধুৰ মুধুৰত পৰিলো দেই সঁচাকে। তাই এনেকুৱা কৰিব নালাগিছিলে, কিন্তু ঘৰত গৈ বা কি কৈছেগে, মোৰ কথা, মাৰ কথা, আমাৰ ঘৰখনৰ কথা, যাবলৈও লাজ লাগিছে এতিয়া। চাওঁচোন ফোন কৰে নে নকৰে, ৰহ কোৰপানী কলৈ যায়। মই বৰ ভাল কাম নকৰিলো নেকি পাই। মই এনেকে ডম্বৰুক কথাটো নজনোৱাকৈ অহাটো বেয়া হ'ল। তাৰ উপৰি মই ফোন এটাও কৰা নাই, কিন্তু সিওতো ফোন এটা কৰিব পাৰে, মই পালোহি নে নাই নে ক'ত গ'লো। কি যে হ'ব সঁচাকে। আগতে সকলোৱে কয় সংসাৰ পাতিলেহে গম পাবি, এতিয়াহে বুজিছো কেলে কয় মানুহে। চবতো ঠিক যেনেই লাগে দূৰৰ পৰা, কিন্তু ভিতৰি কথাবোৰ নিজেহে গম পোৱা যায়। কিমান যে সমস্যা, সৰু সৰু কথাতে ইমান ডাঙৰ ডাঙৰ কিবা হৈ যায়গে। আৰু ডম্বৰু মাকজনীৰ পৰা যে সঁচাকে শান্তি নাইকিয়া হ'ল আৰু দেই। শাহু বহুত দেখিছো, এইগৰাকীৰ নিচিনা দেখা নাই। মোক যে দেখিবই নোৱাৰে, মই যেন মানুহেই নহয়। ঐ মহাৰাণী, ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব নহয়, অকণমান মোক সহায় কৰি দিবা হা। কি কাম আছে নব? আই কি কাম মানে ঢেৰ কাম আছে। গোবৰ পেলাবলৈ আছে, গোহালি সাৰিবলৈ আছে, পদূলি সাৰিবলৈ আছে, ভাত বনাবলৈ আছে, শাক কুটিবলৈ আছে, ঢেৰ কাম আৰু। চোতাল ঘৰ মই সাৰি দিম বাৰু। চোতাল ঘৰ নেসাৰিলেও হ'ব, সেই গোবৰখিনি পেলাই গোহালিটোকে অকণমান চাফা কৰি দিলে ভাল পালোহেঁতেন। কৰি দিম বাৰু দিয়ক। হেৰি নহয়, জোঁৱায়ে দেখোন ফোন চোন একো কৰা নাই, শুনা নাই যে কথা চথা পতা। এই নাই কৰা ফোন, মই খঙতে ওলাই আহিলো ন, নোকোৱা নেমেলাকে, সেইকাৰণে চাগে নাই কৰা। ইচ বাৰু এনেকে ওলাই আহিব নালাগিছিলে দেই। এতিয়া জেদত ধৰি যদি জোঁৱায়েও ফোন নকৰে, তুমিও ফোন নকৰা, তেনেহ'লে কি হ'ব বাৰু? নব, ভয় খুৱাই নাথাকিব দেই, মোৰ কিন্তু হাৰ্ট ফেইল আহি যাব সঁচাকে। এতিয়াহে বুজি পাইছো, সেই বিয়া হোৱা তিৰোতাবিলাকৰ ইমান যে টেনশ্যন থাকে। নো হাজবেণ্ড নো বাৰ্ডেন, নো চিলড্ৰেন নো বাৰ্ডেন, সেইটোৱে মোৰ ঠিক আছিলে। বুঢ়া কালত গৈছিলা নহয় পলাই, এতিয়া কথা ক'বলৈ আহিছা? আমাক সুধিছিলা পলাই যাওঁতে? নিজতকৈ কম বয়সৰ ল'ৰাটোৰ লগত পলাই গ'লে ক'ত কথা মিলিব? নিজৰ লগত মিলাই যাব লাগিছিলে। ইমান ধনী ঘৰ ল'ৰা এটা বিচাৰি দিছিলো, অলপ বয়সটো বেছি আছিলে যেনিবা, ফৰেনত থাকে হ'লে সুখত থাকিব পাৰিলা হয়। এতিয়া সেই সৰু ল'ৰাটোলে বিয়া হৈ পেলাই কথা চথা নিমিলা হৈছে, দেখিবা বৰকে এনেকে সেই দুৱাই নাথাকিবা দেই, মই কৈ দিছো। ফোন চোন কৰিবা আকৌ, বেলেগ এজনী পালে ডাঙৰ কথাহে হ'ব। আই কেনেকে কৈছে পাই আপুনি? আমুকি সদায় সত্যটোৱে কওঁ, শুনিবলৈ অকণমান বেয়া, কিন্তু সঁচা কথাই কওঁ, মোক আকৌ মানুহে বেয়া পায়। সঁচা কথাতে কৈছো, এনেকুৱা কিমান হৈ আছে সমাজত। অকণমান হেৰি সুযোগ পালে কিন্তু তোমাৰ শাহুবি যিজনী, বেলেগ এজনী বিয়া পাতি দিব। হয় চেপেটি, কি খাবি ক? মুৰ্গী আনিম নে খাচী মাংস আনিম? একো আনিব নালাগে, মই ডিমে দিয়ে ভাত খাম। বিয়াৰ পিছত প্ৰথমবাৰ ঘৰলৈ আহিছ, ভালকে খুৱাবই লাগিব। এতিয়াতো আগৰ চেপেটি নহয়। মোৰ ভনী বিয়া হৈ গলি, এতিয়া আহিছ ঘৰখনলৈ। জোঁৱাই কেলে নাহিলে অ? ভনীয়ে কাজিয়া লাগি আহিছে নোকোৱাকে? এইবিলাক আকৌ কি শুনিছো মই? কাইলৈ একো নাই আমাৰ এনেই অকণমান খুটুক খাটাককে লাগিছো, এতিয়া ঠিক হৈ যাব বাৰু। তই ইমান চিন্তা কৰিব নালাগে, এইবোৰ ভাল কথা নাই হোৱা পাই। ময়ো সেইটোকে বুজাইছো তাইক, এইবোৰ বোলো ভাল কথা হোৱা নাই। আগৰ কথাটো বেলেগ আছিলে, সেই বিয়া নোহোৱাকৈ বুঢ়ী হৈ থকা, ঘূৰি অহা বহুত বেলেগ কথা। মই হ'লে সেই কথাটো বৰ ভাল দেখা নাই। মই ফোন কৰিম বাৰু জোঁৱাইলৈ, কৰিবচোন কৰে যদি। বাৰু হয়, সোনকালে তোমালোকৰ কাজিয়া পচাল এইবোৰ ঠিক কৰা দেই। আমাৰ ঘৰতো ল'ৰা ছোৱালী ডাঙৰ হৈ আহিছে, কথাবোৰ বেয়া হয় নহয়।